আগুলি বাহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাও আহে কি নাহে ঐ মোৰেনো চেনাই ঐ চিৰিপাতি মঙলখন চাও অসম আৰু অসমীয়াৰ হৃদয়ৰ স্পন্দন ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি কৰবাত যদি বিহু কৰ্মশালা কৰবাত আকৌ দিনে নিশাই বিহু বাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈছে সকলো মুঠতে অসমীয়াৰ গাত এতিয়া তত নাই এইগৰাকী বাঁহবেতৰ শিল্পী দৰং জিলাৰ ঔতলাৰ অমলান দাস অমলান দাসে বিগত বহু বছৰ ধৰি বাঁহবেতৰ সামগ্ৰী নিৰ্মাণ কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে ঘৰখনো সুন্দৰভাৱে চলাই আহিছে ৰঙালী বিহু অহাৰ লগে লগে বিৰামহীন ব্যস্ততা এতিয়া অমলানৰ ৰঙালী বিহুত নাচনীৰ নেঘেৰি খোপা শুৱনি কৰিবলৈ লাহৰি গগনা নিৰ্মাণ কৰাত ব্যস্ত হৈছে এইগৰাকী অমলান দাস আজি মই ৫-৬ বছৰৰ পৰা বাঁহবেতৰ কৰ্মৰ লগত জড়িত নিজে বনোৱাৰ লগতে মই প্ৰশিক্ষণো দিবলৈ যাওঁ বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আৰু এইবাৰ গগনা মই বৰ্তমান ১৫০০মান বনোৱা হৈছে আৰু ভাবিছোঁ ৫০০-১০০০ মান বনাব পাৰিম বুলি হাতত যিহেতু ১৫-২০ দিনমান সময় আছে আমাৰ এইখিনি গগনা কোন কোন ঠাইত বিক্ৰী কৰে আৰু কিমান দামত বিক্ৰী কৰে গুৱাহাটী কলাক্ষেত্ৰত দিয়া হৈছে তাৰপিছত আপোনাৰ মঙলদৈত দিয়া হৈছে আৰু বিভিন্ন ব্যৱসায় ঘৰৰ পৰাই লৈ যায় তাৰ উপৰিও 60 পৰা 80 ৰুপিজ আমি হোলচেল ৰেট দিব পাৰোঁ মই বছৰটো এনেধৰণে যি এক্সিবিশ্যনত যিবিলাক আমি বিক্ৰী কৰিব পাৰোঁ সৰু সুৰা ডেক'ৰেশ্যন আইটেম আৰু ফাৰ্নিচাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট গোটেইখিনিয়ে মই বনাওঁ তাৰ উপৰিও আৰু হাউচিঙৰ যিবিলাক ডেক'ৰেশ্যন আইটেম হয় সেইবিলাকো প্ৰত্যেক বছৰে লাহৰি গগনা নিৰ্মাণ কৰি অমলানে ১.৫ পৰা ২ লাখ টকা উপাৰ্জন কৰে ইয়াৰ উপৰিও অমলানে বাঁহৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰি বছৰটোত প্ৰায় ১২ পৰা ১৩ লাখ টকা উপাৰ্জন কৰে সকলো সামগ্ৰীৰ পৰা আৰু প্ৰশিক্ষণ মিলাই মোৰ ১৪ পৰা ১৫ লাখ টকা ইনকাম হয় বছৰি আপুনি কেতিয়াৰ পৰা এই কামটো আৰম্ভ কৰিছে ২০২০ৰ পৰা ব্যৱসায়িক ৰূপে আৰম্ভ কৰিছিলোঁ তাৰ আগত কৰিছিলোঁ যদিও মানে ব্যৱসায় নহয় নিজৰ কাৰণে কৰিছিলোঁ সেইটো ভাল লাগিছে কাৰণ নিজৰ উপাৰ্জনেৰে নিজৰ পচন্দৰ বস্তুটো ল'ব পাৰিছোঁ তাৰ কাৰণে মা দেউতাক বা বেলেগৰ আশা কৰিব লগা হোৱা নাই গগনা মই যোৱা বছৰ ৪,০০০ৰ ওপৰত বিক্ৰী কৰিছোঁ কিন্তু মানে পিছৰখিনি আমাৰ হিচাপ কৰা নহ'ল কিন্তু হোলচেল হিচাপত মই ৪,০০০ বিক্ৰী কৰা হৈছে উল্লেখ্য যে অমলান দাসে বনোৱা গগনাসমূহ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ ৬০ৰ পৰা ৮০ টকা দৰত পাইকাৰী দামত বিক্ৰী কৰি আহিছে এই বছৰ বহাগক লৈ অমলানৰ আছে এক বৃহৎ পৰিকল্পনা বৰ্তমানলৈকে ২০০০ গগনা নিৰ্মাণ কৰি উলিয়াইছে এইগৰাকী অমলান দাসে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক